হেল্ল' মৰমৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ হৈছে। আজি 6 অক্টোবৰ 2024 চনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীত আৰম্ভ কৰা হৈছে নিযুত মইনা আঁচনিৰ শুভাৰম্ভ। এই আঁচনিৰ শুভাৰম্ভতে নিযুত মইনা আঁচনিৰ দ্বাৰা ছাত্ৰীসকলে ক্ৰমে এইচএছৰ ছাত্ৰীসকলে 1000 টকা মাহিলী আৰু ডিগ্ৰী কৰা ছাত্ৰীসকলে 1250 টকাকৈ আৰু পিজি কৰা ছাত্ৰীসকলে 2500 টকাকৈ মাহিলী লাভ কৰিব নিযুত মইনা আঁচনিৰ দ্বাৰা। আৰু প্ৰত্যেক মাহৰ 11 তাৰিখে ডিবিটি যোগে লাভ কৰিব এই আঁচনিৰ ধন। এই শুভাৰম্ভৰ প্ৰাককণত মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰেছ বাৰ্তা কৰিছিল। তাতে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে শুনক। আজি অসম চৰকাৰে এখন অতি মহিয়ান আঁচনি, পবিত্ৰ আঁচনি অসমৰ ছাত্ৰী সমাজৰ বাবে উৎসৰ্গিত কৰিছে। নিযুত মইনা আঁচনিৰ জৰিয়তে 1,59,000 গৰাকী ছাত্ৰীয়ে মাহিলী বৃত্তি পাবলৈ সক্ষম হ'ব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 1000 টকা, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 2500 টকা লাভ কৰিব। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত এই পুঁজি হস্তান্তৰিত কৰা হ'ব। এই আঁচনিখন নিযুত মইনা আঁচনি এইকাৰণেই ৰখা হৈছে যে অহা 3টা বছৰত এই আঁচনিৰ হিতাধিকাৰী 10 লাখ পাবগৈ আৰু 10 লাখ ছাত্ৰীক সামৰিব পৰাকৈ এই নিযুত মইনা আঁচনিখন প্ৰস্তুত কৰা হৈছে। সমগ্ৰ অসমতে আজি ছাত্ৰীসকলে বিভিন্ন সমষ্টিত পতা অনুষ্ঠানসমূহত উপস্থিত আছে। উৎসাহ আৰু উদ্দীপনা। মই ভাবোঁ এই আঁচনিখনে অসমত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব। ড্ৰপ আউটৰ যি সমস্যা আছিলে সেই ড্ৰপ আউটৰ সমস্যা সমাধানত সহায় কৰিব আৰু অসমৰ আৰ্থিকভাৱে পিছপৰা দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মেধা ছাত্ৰীসকলক শিক্ষা জীৱনক আগুৱাই লৈ যোৱাত সহায় কৰিব। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা বিভাগক এনে এখন সুন্দৰ আঁচনি অসমৰ শিক্ষা জগতলৈ উপহাৰ দিয়াৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। চব আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে, 1 তাৰিখে দৰমহা পাই আছে, ফ্লাইঅভাৰ বনি আছে, মথাউৰি বনি আছে। গতিকে আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি সেইটো মই বুজি নাপাওঁ। গতিকে তেওঁলোকে মোক সূত্ৰটো বুজাই দিলে হ'ল যে আৰ্থিক সংকট মানে কি বুজায়। পূজা কমিটিয়েও অহাকালি পইচা পাব, বিহু কমিটিয়েও পইচা পায়, ভাওনা কৰিলেও পইচা পায়। গতিকে ক'ত আৰ্থিক সংকট আছে মোক দেখাই দিলে হ'ল। অসমে হৈছে কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰে আটাইতকৈ ঋণ কম। ঋণ এনেকৈ ল'ব নোৱাৰি। মই বহুতবাৰ বিধানসভাত উত্তৰ দিছোঁ। ঘৰুৱা আয় 3.5% লোন ল'ব পাৰি আৰু অসমে লোন লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলৰ 5খনৰ ভিতৰত অসমত আছে আৰু কংগ্ৰেছ শাসিত ৰাজ্যবিলাক ওপৰত আছে। আপোনালোকে এই ছাত্ৰীসকলক যিমানেই হিতাধিকাৰী বুলি ক'ব সিমানেই মেডিয়াক বেয়া পাব। আপোনালোকৰ টিভি পেপাৰ নপঢ়া হ'ব। কাৰণ হিতাধিকাৰীৰ সংখ্যা আপোনালোকৰ ভাষাত এতিয়াতো বহুত বেছি হৈ গ'ল। অৰুণোদয় 40 লাখ, নিযুত মইনা 1.5 লাখ, 2 লাখ, স্কুটি প্ৰায় 60,000। যদি হিচাপ কৰে অসমৰ আমাৰ आयुष्मान भारत और आयुष्मान आज एक बड़ा प्रयास का शुरुआत किया है। चाइल्ड मैरिज को रुकवाने के लिए हमारा ये प्रयास होगा। जो भी बच्चा कॉलेज और यूनिवर्सिटी में पढ़ेगा, खास करके हमारे जो गर्ल स्टूडेंट हैं, उनको महीना एक स्कॉलरशिप मिलेगा 1000 रुपया करके। और जो पोस्ट ग्रेजुएट पढ़ेगा गर्ल स्टूडेंट, उनको 2500 रुपया मिलेगा हर महीना।
हमारा लक्ष्य यही है कि छात्री अपना दम पर पढ़े, पिता माता का ऊपर आर्थिक रूप से डिपेंडेंट ना हो, और ये होने से हम लोग का आकलन है कि असम में चाइल्ड मैरिज कम होते जाएगा। चाइल्ड मैरिज रुकवाने के लिए आज हम लोगों ने यह निजुत मयना आसनी नाम ये एक बड़ा स्कीम का शुरुआत किया हो। करीबन 1.5 लाख से 2 लाख छात्री इससे उपकृत होगा।